আজি এই সভালৈ সদৌ অসম গাড়ী চালক সন্থাই মোক নিমন্ত্ৰণ দিলে তাৰ বাবে অশেষ ধন্যবাদ আছে। সাধাৰণতে ড্ৰাইভাৰৰ ভাগ বিচাৰ মই নকৰোঁ। এখন উত্তৰপালৈ এখন নাইট ছুপাৰ হওক বা ট্ৰাকেই হওক, সকলো ড্ৰাইভাৰে হয়। আমি সকলোৱে বহুত ভিন্ন সমস্যাত ভুগি আছোঁ। তো তাৰ পৰিত্ৰাণ পাব লাগে। আমিতো পাৰে কৰিলোঁ আমাৰ জীৱন। আমি ভাবিছোঁ উঠি অহা প্ৰজন্মক যাতে গাড়ী চলোৱা বিদ্যাটো, যিটো ড্ৰাইভাৰ বুলি কওঁ আমি, এইটো যাতে আমি আমাৰ ল'ৰা ছোৱালীক ক'ব পাৰোঁ, তই পঢ়া শুনা কৰ, পিছলৈ তই ড্ৰাইভাৰ হ'বি। যাতে তেনেকুৱা এটা দিন আহে, মই সপোন দেখিছোঁ তেনেকুৱা এটা। তাৰ কাৰণে মাত মাতি আহিছোঁ, তাৰ কাৰণে চিন্তা কৰিছোঁ, ভাবিছোঁ মৰাৰ আগতে তেনেকুৱা এটা কিবা এটা সফল কৰিব পাৰিম। কিয়নো উঠি অহা প্ৰজন্মই খুব লগ দিছে মোক, ড্ৰাইভাৰসকলে মোক মৰম কৰে, তেওঁলোকৰ কাৰণে কিবা এটা কৰি যাম। থেংক ইউ। মই নিদিওঁ। গতিকে এনেকুৱা নহয়, কি কৰিবি, সদৌ অসম গাড়ী চালক সন্থাই বহুত কিছু কৰিব পাৰে। আৰু অনাগত দিনত এই বিষয় লৈ আজি ইয়াত আলোচনা হ'ব। যেনেকৈ দুলীয়াজান, নামৰূপত এজন চালকে 10,000 তলত 5,000 GM এজনৰ, যিজন পাৱাৰ হাউচৰ গাড়ী চলায় নামৰূপৰ, 5,000 টকাত চালক খটাই থৈছে। মই তেখেতক ক'ব বিচাৰিছোঁ, আজিৰ দিনত 5,000 টকাত কোনো চালক নেখাটে। কিন্তু চালকজনে কয় কি, মই যদি এৰি দিওঁ, মই কালিলৈ মোৰ পৰিয়ালটো কেনেকৈ পোহপাল দিম, মই বাহিৰত গৈ কেনেকৈ চাকৰি কৰিম, মোৰ ঘৰখন এৰিব নোৱাৰোঁ। এই বিষয়সমূহ গোটেইখিনি যুগতাই আমি অনাগত দিনত আজি আলোচনা কৰিম আৰু অনাগত দিনত অতি সোনকালে এটা আন্দোলন কাৰ্যসূচী আগভাগ ল'ম বুলি আজি সিদ্ধান্ত ল'ম। ইয়াকে ক'লোঁ। আজিৰ সভাৰ যিখিনি চালকসকল আহিছে আৰু প্ৰতিজন চালককে মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ইলেক্ট্ৰনিক মিডিয়াৰ যিসকল আপোনালোকে আহিছে, আপোনালোককো মই ধন্যবাদ জনাইছোঁ। আজি এই সভাখন আমাৰ তিনিচুকীয়া প্ৰেছ ক্লাবত সাংগঠনিক সভা হিচাপে আমি প্ৰতিখন জিলা, আঞ্চলিক আৰু শাখা সমিতি, আমাৰ সদৌ অসম গাড়ী চালক সন্থাৰ লগত জড়িত হৈ থকা যিমানকেইখন জিলা সমিতি আছে, আঞ্চলিক সমিতি আছে, শাখা সমিতি আছে, সকলোকে মাতি একত্ৰিত কৰি তেওঁলোকক সাংগঠনিক দিশটো কটকটীয়া কৰিবৰ বাবে কেনেকৈ আমি কৰিম সেই বিষয় লৈ আজি সভাখন আয়োজন কৰা হৈছে। লগতে আমাৰ যিটো আৰ্থিক অৱস্থা সংগঠনৰ, সেই আৰ্থিক অৱস্থাৰ বাবে টনকিয়াল কৰিবৰ বাবে সেইখিনিও আমি ইয়াত আজি তেওঁলোকক এটা আলোচনা কৰিম। লগতে এই চালকসকলৰ মাজত সজাগতা আৰু প্ৰশিক্ষণ শিবিৰ এইটো অতিকৈ প্ৰয়োজন হৈ পৰিছে। য'তে ত'তে দুৰ্ঘটনা বাঢ়ি গৈ আছে। এইখিনি আমি প্ৰতিখন জিলা আৰু প্ৰতিখন আঞ্চলিকক আমি আজি এটা কৰ্মশালা হিচাপে দিম তেওঁলোকক, যে এনেকৈ আপোনালোকে এই সজাগতা শিবিৰ আৰু প্ৰশিক্ষণ শিবিৰখিনি পাতক বুলি আমি এই উদ্দেশ্য লৈ আজি এই সভাখন ইয়াত সভাখন আয়োজন কৰা হ'ল। গতিকে মই আশা ৰাখিম আমাৰ অসমবাসী সকলোকে, এই যিটো অসমত দুৰ্ঘটনা বাঢ়ি গৈ আছে, এই দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে প্ৰত্যেকে সজাগ হওক, সচেতন হওক। আৰু যিসকল প্ৰশাসনে বা আমাৰ চৰকাৰৰ ফালৰ পৰা যিখন 1962 এখন আইনৰ অধীনত, সেইখন এতিয়া সংশোধন কৰিছে, 1988 কৰিলে, তাৰপিছত এতিয়া 1921 এখন আকৌ সংশোধন কৰিছে। সেই আইনৰ মতে ট্ৰাফিক ৰুল মানি চলক আৰু দুৰ্ঘটনা হ্ৰাস কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে অসমখন দুৰ্ঘটনামুক্ত হ'ব লাগে। হয়, সদৌ অসম গাড়ী চালক সন্থাৰ নিজৰ কিছুমান দাবী আছে যে চালকসকলে নিজৰ প্ৰাপ্যবোৰ পাব লাগে, স্কিল দৰমহামতে পাব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে, প্ৰতিজন চালকক 18,000 টকাকৈ দৰমহা দিয়া হ'ব বুলি ইলেক্ট্ৰনিক মিডিয়াৰ আগত তেওঁলোকে বক্তব্য ৰাখিছিলে। কিন্তু মই অনুৰোধ জনাইছোঁ, অকল নিউজ চেনেলত বক্তব্য দিলে নহ'ব, আপুনি গৃহীত কৰক আৰু ন'টিফিকেশ্যন জাৰি কৰক যে প্ৰত্যেকজন চালকক আপোনালোকে 18,000 টকা দৰমহা দিয়াৰ ব্যৱস্থা কৰক। আৰু মই প্ৰতিজন অসমৰ চালকসকলক অনুৰোধ কৰিম, আপোনালোকে কোনোবা এজন ব্যক্তিৰ লগত বা মালিকৰ লগত যেতিয়া নিয়োজিত হয়, তেতিয়াহ'লে আপোনালোকৰ পৰা আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পান কাৰ্ড গোটেইখিনি বস্তু লয়। গতিকে আপোনালোকক কিবা দিয়েনে? আপোনালোকে সেই মালিকজনক বিচাৰক যে আপুনি এজন মোক মালিকজনে আপুনি মোক এটা এপইণ্টমেণ্ট লেটাৰ বা আপুনি মোৰ লগত এই চালকজনক আজিৰ পৰা নিয়োজিত হৈছে, এইখিনি বস্তু আমি দিম, ইমান দিন ছুটি
বা ইমান ঘণ্টা ডিউটি যিকোনো বস্তু দিব লাগে আইনৰ মতে সেইখিনি তাত সন্নিৱিষ্ট কৰি পিনি সেই পত্ৰখন দিয়াৰ ব্যৱস্থা কৰক আৰু প্ৰতিজন চালকে এই বস্তুখিনি ল'ব ক'ৰবাত যদি কিবা হয় আপোনালোকৰ মাৰপিট বা কিবা এটা দুৰ্ঘটনা হয় বা কিবা হয় তেতিয়াহ'লে আপুনি যে সেই মালিকজনৰ লগত নিয়োজিত হৈ আছে চাকৰি কৰি আছে আপোনাৰ লগত কি প্ৰুফ লেবাৰ কমিশ্যনাৰে ডাইৰেক্ট কয় যে আপোনাৰ লগত এপইণ্টমেণ্ট লেটাৰ আছে নেকি বা কিবা মালিকজনে আপোনাক কিবা ডকুমেণ্টছ দিছে নেকি যে এই মালিকজনৰ লগত আপুনি গাড়ী চলায় কিন্তু একো নাই আজিলৈকে কোনো দিয়া নাই গতিকে মই অনুৰোধ কৰিছোঁ প্ৰতিজন চালকে এইটো বিচাৰক সেইটো আপোনাৰ অধিকাৰ গতিকে এই যে বহুত এনেকুৱা পাওঁ যে মালিকসকলে দৰমহা দিয়াৰ সময়ত হেমাহি কৰে নিদোঁ দম ঢালে ঠিক তেনেকৈ এটা আমাৰ বৰবৰুৱা আঞ্চলিকত চলি আছে নামৰূপৰ এজন ব্যৱসায়ীয়ে দৰমহা নিদিয়াৰ কাৰণে আমি